সামগ্ৰী সমষ্টিৰ ভকতগাঁৱত বিজেপিৰ বিশাল যোগদান সভা কংগ্ৰেছৰ শতাধিক সদস্যই যোগদান কৰিলে বিজেপিত সংখ্যালঘু এলেকাত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান শতাধিক কৰ্মী সদস্যৰ স্থানীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ উপস্থিতিত আয়োজিত হৈছিল এই যোগদান কাৰ্যসূচী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সকলোকে সহযোগত সকলোৰে বিকাশৰ যি ৰাজনীতি এই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আজি সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত যোগদানৰ বাবে আগুৱাই আহিছে। আজি বৃহত্তৰ এই যিটো ভকতগাঁও অঞ্চল ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চল বিগত সামগ্ৰিক যি বিধানসভা নিৰ্বাচন তাত বিজয় লাভৰ পিছতে অসমৰ ৰাজনীতিত এটা নতুন গতি আৰম্ভ হৈছে। কংগ্ৰেছৰ 1947 চনৰ পৰা শতিকাজোৰা যি কংগ্ৰেছৰ প্ৰবঞ্চনা বা সংখ্যালঘু জনগণক লৈ পেলাই তেওঁলোকৰ যি ভোট বেংকৰ ৰাজনীতি সেই ৰাজনীতিৰ বিপক্ষে সেই সংখ্যালঘু ৰাইজ সচেতন ৰাইজ যুৱ প্ৰজন্মৰ মহিলা শক্তি ওলাই আহিছে। আজি তাৰ ফলস্বৰূপে আমি দেখিছোঁ যে কংগ্ৰেছৰ দুগৰাকী জ্যেষ্ঠ নেতা মুজিবুৰ ৰহমান আৰু আমাৰ ভেলৌগুৰি ডিফলো আঞ্চলিকৰ মণ্ডল সভাপতি লাওগাঁও মণ্ডলৰ সভাপতিকে ধৰি পেলাই কংগ্ৰেছৰ নগাঁও জিলা এই সংশ্লিষ্ট মণ্ডলকেইটা বহুকেইজন জ্যেষ্ঠ নেতা যাক আমি ক্ৰীম বুলি ক'ব পাৰোঁ তেওঁলোকে মেইন কাৰ্যকৰ্তা আছিলে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। তো আমি এজন সবল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ যিটো শ্লোগান আমি শুনি আহিছোঁ ইমান দিনৰ পৰা কাৰ্যত পৰিণত হোৱাত আমি দেখা পাইছোঁ আৰু অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সবল নেতৃত্ব দি আছে আমাৰ ধৰক এই জাতিটো আমি ইয়াতে আমি ৰক্ষা কৰিব পাৰিম জাতিৰ উন্নতি কৰিব